যে আমাৰ যি জাতীয় সংগীত বন্দে মাতৰম। আপোনাসকলে জানে যে আমাৰ শ্ৰদ্ধেয় বংকিম চন্দ্ৰ চট্টোপাধ্যায় ডাঙৰীয়াই লিখা গীত আছিল 1875 আৰু এতিয়া আমাৰ প্ৰায় 150 বছৰ কাল এতিয়া হ'ল আৰু ইয়াৰ এক ইতিহাস আছে যে এই গীতটোৰ দ্বাৰাই অনুপ্ৰাণিত হৈ আমি আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ এক মূল গীত হিচাপে পৰিগণিত হৈছিল। আপোনাসকলে জানে যে এই গীতটো মূলতঃ দুটা ভাষাত সংস্কৃত আৰু বাংলা ভাষা মিলি পেলাই গীতটো ৰচনা হৈছিল আৰু বংকিম চট্টোপাধ্যায়ৰ যি উপন্যাস আনন্দমঠ অতি বিখ্যাত কিতাপ এখন ৰাষ্ট্ৰব্যাপী তথা আন্তঃৰাষ্ট্ৰীয়ভাৱেও সমাদৃত এখন তেখেতৰ কিতাপ লিখিছিলে আনন্দমঠ বুলি। সেই আনন্দমঠ কিতাপখনত এই আমাৰ বন্দে মাতৰম এক অংগ আছিলে আৰু সেই কিতাপখনতে প্ৰথম উল্লেখ হৈছিলে আৰু আমাৰ যেতিয়া 1905 চনত আপোনাসকলে জানে যে বংগভংগ সেই সময়ত ব্ৰিটিছ চৰকাৰে বংগৰ দেশখনক দুভাগ কৰি পূৰ্ববংগ আৰু পশ্চিমবংগ দুখন বংগদেশ দুখন বাংলাদেশ তেখেতসকলে প্ৰস্তাৱ দিছিলে। বাংলা ভাষাত ৰচিত এই বন্দে মাতৰমটো মূল মন্ত্ৰ হিচাপে আগত লৈ ইয়াৰ বিৰোধিতা কৰা হৈছিল। বংগভংগ বা বংগ বিভাজনৰ বিৰোধিতা কৰা হৈছিল। বন্দে মাতৰম আমাৰ জাতীয় সংগীত ৰাষ্ট্ৰীয় সংগীত হিচাপে যেতিয়া তাক অনা হৈছিলে সেই সময়তে তেতিয়া আমাৰ মাত্ৰ এটাই মাত্ৰ আমাৰ দল আছিলে। সেই সময়ত এতিয়াৰ নিচিনাকৈ বিভিন্ন ৰাজনৈতিক দল নাছিল আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে মহাত্মা গান্ধীয়ে তথা আৰু অন্যান্য মনীষীসকলৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে এই স্বাধীনতা আন্দোলনৰ নেতৃত্ব লৈছিল আৰু সেই স্বাধীনতা আন্দোলনৰ নেতৃত্ব লোৱাৰ সময়তো এই বন্দে মাতৰম গীতটিয়ে প্ৰাধান্য লাভ কৰিছিল আৰু এই গীতটোৰ পৰা অনুপ্ৰাণিত হৈ আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণে ভাৰতবৰ্ষৰ স্বাধীনতাৰ আন্দোলন স্বতন্ত্ৰতা সংগ্ৰামত নামি পৰিছিলে আৰু সেই সময়ৰ যি ভাৰতীয় জাতীয় কংগ্ৰেছ সেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ সকলোবোৰ অধিৱেশনতে এই বন্দে মাতৰম গীতটো গোৱা হয়। কিন্তু যেতিয়া মৌলানা মোহাম্মদ আলী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল 1923 চনত কংগ্ৰেছৰ অধিৱেশন হৈছিল কাকিনাডা বৰ্তমান অন্ধ্ৰপ্ৰদেশত আৰু সেই কাকিনাডাত হোৱা অধিৱেশনত মৌলানা মোহাম্মদ আলী তেওঁ সভাপতিৰ আসনৰ পৰা উঠি গৈছিলে আৰু এই গীতটো গ্ৰহণ কৰা নাছিলে আৰু তাৰ পিছতে যি এক বিভাজন ধৰ্মীয় বিভাজনৰ সূত্ৰপাত কৰিছিল এই মোহাম্মদ আলী ডাঙৰীয়াই যিগৰাকী কংগ্ৰেছৰ সভাপতি আছিল। পৰৱৰ্তী সময়ত হয়তো এইটোতে কংগ্ৰেছ বিভাজন হোৱাৰ প্ৰয়োজন আছিলে কিন্তু পৰৱৰ্তী সময়ত পণ্ডিত জৱাহৰলাল নেহৰুকে আদি কৰি কিছু নেতাই সেই সময়ৰ যি নেতৃত্ব সেই নেতৃত্বক তেওঁলোকে পতিয়ন নিয়াইছিল যে আমি পৰৱৰ্তী সময়ত আমি এই গীতটো আমি নেশ্যনেল এন্থেম হিচাপে ভাৰতবৰ্ষ স্বাধীন হ'লে আমি ইয়াক ৰাষ্ট্ৰীয় সংগীত হিচাপে আমি ইয়াক নাগাওঁ আৰু আমি ৰাষ্ট্ৰগান নেশ্যনেল এন্থেম হ'লগৈ পৰৱৰ্তী সময়ত জনগণ
জনগণমন আৰু পৰৱৰ্তী সময়ত বন্দে মাতৰক আমি জাতীয় গীত হিচাপে আমি ৰখা হ'ল আৰু পৰৱৰ্তী সময়ত জানে ভাৰতবৰ্ষ স্বাধীন হৈ ভাৰতবৰ্ষ বিভাজন হ'ল, ভাৰত আৰু পাকিস্তান হ'ল আৰু তাৰ পিছত ভাৰতবৰ্ষৰ যিটো আমাৰ ৰাষ্ট্ৰীয় সংগীত, সেই ৰাষ্ট্ৰীয় সংগীত জনগণমন, কিন্তু আমাৰ বন্দে মাতৰম আমাৰ পূৰ্বৰে পৰা আজিলৈকে এতিয়ালৈকে বন্দে মাতৰমৰ প্ৰতি ভাৰতবৰ্ষৰ ৰাইজৰ যি আকৰ্ষণ, ভাৰতবৰ্ষৰ ৰাইজৰ যি আন্তৰিক আবেদন, সেই আবেদন বন্দে মাতৰম গীতত ফুটি ওলায় আৰু সেইকাৰণে এই বন্দে মাতৰমটো আমি জাতীয় সংগীত হিচাপে সদায় পৰিৱেশন কৰি আহিছোঁ, গাই আহিছোঁ আৰু এইটোৱে হৈছে মূলতঃ আমাৰ বন্দে মাতৰমৰ 150 বছৰীয়া ইতিহাস। জৱাহৰলাল নেহৰুৱে প্ৰধানমন্ত্ৰীৰ কিছু বিৰোধ কৰিছিলে। তেওঁ এক হিচাপে মৌলানা মোহাম্মদ আলীৰ যিটো ব্যাখ্যা, সেই ব্যাখ্যাটোকেই যে ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ, গতিকে এই গানটোত আমাৰ স্বদেশৰ আভাস আছে, ভাৰতীয়ৰ আভাস আছে, আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ আভাস আছে। গতিকে আমি এটা নিউট্ৰেল গীত আমি ৰাষ্ট্ৰীয় সংগীত হিচাপে, নেশ্যনেল এন্থেম হিচাপে ল'ব লাগে, যাৰ ফলত এই বন্দে মাতৰম যিটো আমাৰ সকলোৰে অন্তৰৰ প্ৰিয় আছিলে, সেইটো আমাৰ নেশ্যনেল এন্থেম নহ'ল। আৰু তাৰ কাৰণ হ'ল সেই সময়ত যি প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পূৰ্বতে মৌলানা মোহাম্মদ আলীৰ সভাপতিত্বৰ যি কংগ্ৰেছ আছিল, সেই কংগ্ৰেছৰ আৰু পৰৱৰ্তী সময়ত নেহৰুৰ বিৰোধিতাৰ কাৰণে বন্দে মাতৰমটো আমাৰ নেশ্যনেল এন্থেম বা ৰাষ্ট্ৰীয় সংগীত নহৈ আজি জাতীয় সংগীত হিচাপে আমাৰ মাজত, আমাৰ অন্তৰত বাজি আছে। আৰু এইটোৱেই ইতিহাস যি আজি আমি সোঁৱৰিব বিচাৰোঁ।